আজি মই মোৰ সৌভাগ্য যে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত মোৰ মাতৃ অনুপস্থিত আছিল তেখেতৰ স্বাস্থ্যৰ বাবে যোৰহাট আহিব নোৱাৰিছিল। আজি তেখেত নিজৰ ভোট দিবলৈ এটা সুযোগ পালে আৰু আমাৰ লগত থাকিল, তাৰ বাবে মই যথেষ্ট আনন্দিত। পানীটো আপোনালোকৰ ফলাফল মানুহৰ মাজত যি উৎসাহ দেখা পাইছোঁ, মানুহৰ মাজত যি আশা দেখা পাইছোঁ, আমি সকলোৱে অসমৰ শালীনতা সভ্যতা আমাৰ আদৰ্শ মূল্যবোৰ আমি উদ্ধাৰ কৰিবলৈ বিচাৰোঁ আৰু অসমৰ ভিতৰত আদৰ্শগত মূল্যবোধ নেতৃত্ব আমি লাভ কৰোঁ আৰু অসমখন আগবাঢ়ি যাওকগৈ, অসমীয়া সমাজ আগবাঢ়ি যাওকগৈ আৰু অসমৰ মানুহে পুনৰবাৰ নিজৰ লোকতান্ত্ৰিক যে শক্তি, গণতান্ত্ৰিক অধিকাৰ, তেওঁলোকৰ নিজৰ বাক স্বাধীনতা ঘূৰাই আনক, সেই কামনালৈ আমি সকলোৱে আগবাঢ়ি গৈছোঁ এখন নতুন অসমলৈ। চাৰিজনকে প্ৰাৰ্থীয়ে আত্মগোপন কৰিছে, কি ক'ব কংগ্ৰেছৰ প্ৰাৰ্থী চাৰিজনকৈ? আমি বিভিন্ন তথ্যবোৰ আমি ইতিমধ্যে লৈ আছোঁ। ওদালগুৰিৰ প্ৰাৰ্থীগৰাকীয়ে যিহেতু কালি বিভিন্ন অভিযোগ আনিছে, আপোনাৰ ওপৰতে বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ আনিছে তেখেতে। আমি বিভিন্ন আমাৰ আজিৰ তাৰিখত আমাৰ এই ভোটদানৰ দিনত কথা হ'ল অসমৰ জনসাধাৰণে কেনেদৰে এখন অসম বিচাৰে, যি অসমৰ ভিতৰত লোকতান্ত্ৰিক মূল্যবোৰ জীয়াই থাকক, সকলো নিজৰ ৰাজনৈতিক স্বাধীনতা জীয়াই থাকক, অসমৰ জনসাধাৰণৰ পৰা যি আমি সমৰ্থন আমি লাভ কৰিছোঁ, এইটো আমি তাৰ লৈ সেই অসমৰ ৰাইজৰ প্ৰতি কৃতজ্ঞ আৰু ভাল ফলাফল লৈ আমি নিশ্চিত হৈ আছোঁ। ধন্যবাদ। নাই, আমি পুনৰবাৰ দেখা পাইছোঁ যে মানুহৰ কণ্ঠ এতিয়া দিন বলিষ্ঠ হৈছে, মুকলিকৈ নিজৰ কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে, বাক স্বাধীনতা যি ঘূৰি আহিছে, সেইটো আমাৰ কাৰণে এটা শুভ লক্ষণ। আমি অসমীয়া মানুহ, স্বাভিমানী মানুহ, নিৰ্ভয় হৈ থাকিবলৈ বিচাৰোঁ, এখন গৰ্বিত অসম গঢ় দিবলৈ বিচাৰোঁ। অৰাজকতা আৰু আমি আশা কৰোঁ যে অসম আৰক্ষী যি ধৰণৰ তৎপৰতা তেওঁলোকে বিভিন্ন বেলেগ বিষয়ত লৈ যি তৎপৰতা দেখায়, আজি আমি চাবলৈ বিচাৰোঁ যে লগে লগে আজি কি তদন্ত অসম আৰক্ষীয়ে হাতে হাত ধৰি আপুনি ভোটদান প্ৰদান কৰিলে, এই মুহূৰ্তত আচলতে কি কেনেকুৱা ধৰণৰ অনুভৱ আপোনাৰ? মই নিজৰ প্ৰয়াত পিতৃৰ পৰা অসমৰ ইতিহাস, অসমৰ সমস্যা, অসমৰ মানুহৰ আশা আকাংক্ষা গোটেইখিনি তেখেতৰ পৰা বুজি পালোঁ আৰু সদায় তেখেতে আমাক যি শিকাই গ'ল, এই আদৰ্শবোৰ জীয়াই ৰাখি আমি নিজৰ কামখিনি কৰি যাবলৈ বিচাৰোঁ। ধন্যবাদ।